পুনৰ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য অসমীয়া প্ৰতিদিন কাকত ভাষণৰ মাজতে অসমীয়া প্ৰতিদিন কাকতত প্ৰচাৰিত সমৰ্থ পৰ্টেলৰ বাতৰিক লৈ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া প্ৰতিদিনত প্ৰচাৰিত বাতৰিক নেতিবাচক আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে বাতৰি কাকতৰে নহয় কৰ্মচাৰীৰ কামকহে আমি বিবেচনা কৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ যতেই বিপান কৰিছো ততেই কিবা নহয় কিবা এটা হৈছে আমাৰ উন্নয়নৰ পথ অমৃতপান কৰাৰ নহয় বিপানৰ প্ৰজাক অমৃতপান কৰাবৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি যেতিয়া তেওঁলোকৰ লগত কথা পাতিছিলো হায়াৰ এডুকেশ্যনৰ সেক্ৰেটাৰী গৰাকীয়ে মোক ক'লে যে স্যাৰ সমৰ্থ পৰ্টেলৰ ৰূপায়ণত আসাম ইজ দা পায়োনিয়াৰ ষ্টেট এতিয়া আমি দেশৰ ৰাজ্যসমূহক অসমলৈ পঠাই আছো অসমৰ পৰা শিকি আহিবৰ কাৰণে কেনেকে সমৰ্থ পৰ্টেলত কাম কৰিব লাগে এজন গৌৰৱী অসমীয়া হিচাপে মোৰ বুকু উফন্দি উঠিছিল তেতিয়া মই চিন্তা কৰিছিলো যে প্ৰতিদিনেতো লিখি আছে বস্তুটো বেয়া বুলি অথচ দিল্লীত কৈ আছে ভাল বুলি সমস্যাটো কি মই উভতি আহি নিজে সমৰ্থ পৰ্টেলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলো বুজিবলৈ চেষ্টা কৰিছিলো আৰু নাম ভৰ্তিকৰণৰ টকা যেতিয়া মই সময়ত উভতাই দিব পাৰিলো অধ্যক্ষসকলৰ মুখত হাঁহি দেখা পালো তেতিয়া মই বুজি পালো যে এই টেকনলজিয়ে কিমান ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ আৰু কলেজসমূহৰ এটা সুস্থিৰ শিক্ষা ব্যৱস্থালৈ কিমান পৰিৱৰ্তন আনিছে ৰাজনীতি কৰা ব্যক্তিসকলৰ বাবে কেতিয়াবা অমৃত মন্থন কৰাৰ আগতে বিষ পান কৰিবই লাগিব আৰু বিশেষকৈ যোৱা ২৪টা বছৰত মোৰ ৰাজনৈতিক জীৱনৰ পৰা মই দেখা পাইছো যে যতে মই বিষ পান কৰাৰ সুযোগ পাইছো তাতে ৰাজ্যত কৰবাত নহয় কৰবাত এখন মেডিকেল কলেজৰ জন্ম হৈছে কৰবাত নহয় কৰবাত বিশ্ববিদ্যালয়ৰ জন্ম হৈছে কৰবাত নহয় কৰবাত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আৰম্ভ হৈছে গতিকে আমাৰ ৰাস্তা অমৃত পান কৰাৰ নহয় আমাৰ ৰাস্তা হৈছে বিষ পান কৰা যাতে জগতৰ বিষ আমি পান কৰিম আৰু প্ৰজাই অমৃতৰ ফল লাভ কৰিব পাৰিব